আকৌ ওলালো আজি আমাৰ যাত্ৰালৈ। ক'ত যাম আপোনালোকক জনাম। আৰু আপোনালোকে নিশ্চয় গমেই পাইছে আমি ক'ত গৈ আছোঁ ৰাস্তাবোৰ চাই। যিহেতু আজি ৰাস্তাটো অলপ ভালকৈ দেখাও পাই নাছে। তো বলক মোৰ লগত কোন কোন আছে মই আপোনালোকক দেখাই আছোঁ। আমাৰ লগত নতুন অতিথি জইন হৈছে এতিয়া। আৰু এয়া ৰশ্মি চে হাই। আৰু এইটো নেহা নেহা তাই শুইছে গাইছ। আৰু এইটো কি নাম আছিল পুনম। আৰু গাইছ তাই নতুনকে ইউটিউব ষ্টাৰ্ট কৰিছে। আপোনালোকে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে শুনাই পাইছে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াতে আমাৰ পবিতা আছে যোনে বহুত ব্যস্ত ভাগৰি আছে বহুতে ব্যস্ত। আৰু ইয়াতে আমাৰ দাদা। তো বলক কিয় কৈ আছোঁ আপোনালোকেতো গমে পায়। আমাৰ বেছি দিন নাই যিহেতু প্ৰগ্ৰামটো ওচৰ চাপি আহিছে। মই আপোনালোকক কৈছোঁ কোনোবাই যদি ইণ্টাৰেষ্ট থাকে তেনেহ'লে আমাক কমেণ্ট কৰিব। আচ্ছা বলক আমাৰ প্ৰগ্ৰামটো কেই তাৰিখত এতিয়া আমি পুনমৰ পৰা শুনিম। পুনম আমাৰ প্ৰগ্ৰামটো কেতিয়া আছে অলপ জনাই দিয়াচোন। 24 তাৰিখত 24 তাৰিখ ডান্স হ'ব, মডেলিং হ'ব। আপোনালোকে যদি মানে কৰিব খোজে তাৰ পৰা আপোনাক দিদিক কমেণ্ট কৰিব। আপোনাক কৈ দিব দিদিক কাৰণে প্ৰগ্ৰাম কেতিয়া হ'ব নহ'ব দিদি ক'ব। তো গাইজ আপোনালোকে শুনাই পাইছে আমাৰ প্ৰগ্ৰাম বেছি দিন নাই যিহেতু 24ত আছে। তো আপোনালোকৰ যদি কোনোবা ইণ্টাৰেষ্ট আছে তেনেহ'লে মোক কমেণ্ট কৰিব। অলৰেডি মই আগৰ ভিডিঅ'টো কৈছিলোঁ আগৰ ভিডিঅ'ৰ পৰা ভালেকেইটা মই মানে ষ্টুডেণ্ট পাইছোঁ। তো কিবা নতুনকৈ আৰু সুধিব লগা থাকিলে কমেণ্ট কৰিব। তো আজিলৈ আহিছোঁ বাই।